ওম নমঃ শিৱায় নমস্কাৰ প্ৰিয় দৰ্শক বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ আকৌ আদৰিছোঁ আজিৰ এই ভিডিঅ'টোত জৰিয়তে আমি জানিবলৈ পাৰিম মীন ৰাশিৰ বাবে মে মাহটোৰ 2025ৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল এই মাহটো আপোনাৰ জীৱনটোত কেনেধৰণে পৰিৱৰ্তন আহিব কোনখিনি ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ পাৰিব কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব বিশেষকৈ এই ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ হেহে আৰু ভিডিঅ'টোৰ মাজত কম কি উপায় কৰিলে কি টিপছ কৰিলে আপুনি আপোনাৰ এই মে মাহটো ভালধৰণে পাৰ কৰিবলৈ পাৰিব তাৰ বিষয়ে আমি ভিডিঅ'টোৰ মাজভাগত কম হেহে ভিডিঅ'টোৰ অন্তিমলৈ আপুনি হে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰক যদিহে আপোনাৰ ৰাশি মীন হয় আৰু যদি আপোনাৰ মীন ৰাশিৰ গোপন ৰহস্যৰ বিষয়ে সম্পূৰ্ণ লাইফষ্টাইলৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আমি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ আপোনাৰ স্বভাৱ চৰিত্ৰ গুণ কেতিয়া আপোনাৰ সাকসেছ হ'ব আপুনি ভাগ্যফল হ'ব সকলোবোৰ দি থৈ দিছোঁ আমি এই ডেছক্ৰিপশ্যনৰ লিংক দি থৈছে তাতে আপুনি চাব পাৰে আপোনাৰ ৰাশি অনুযায়ী মীন ৰাশিৰ লোকসকলৰ এই মে মাহটো আপোনাৰ বৃহস্পতি গ্ৰহই বহু ক্ষেত্ৰত আপোনাৰ মীন ৰাশিৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব ভাগ্য আপোনাৰ লগত থাকিব হেহে পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ভাল যাব মে মাহৰ 15 তাৰিখৰ পাছত পঢ়া শুনাৰ মন অলপ কমকৈ থাকিব পাৰে গেমছ যিকোনো গেমৰ খেলাত জড়িত হ'ব পাৰে আপুনি বন্ধু বান্ধৱীৰ লগত আপুনি বিজি হৈ থকা দেখিব পাৰে মনটো চঞ্চল হৈ থাকিব পাৰে হেহে কেতিয়াবা মনটো ডাইভাৰ্ট হ'ব পাৰে কিন্তু 1 পৰা 15 মে তাৰিখৰ ভিতৰত এক্সাম থাকিলে আপুনি ফুল পজিটিভ চিন্তা চৰ্চা ৰাখি কেনে কৰ্ম কৰিব লাগিব পঢ়াত ফোকাস কৰিব লাগিব কিন্তু ভাল দেখা গৈছে তেনেহলে লাভ ৰিলেশনশিপত মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে প্ৰেম আগ্ৰহ দেখা পোৱা গৈছে মীন ৰাশিৰ ব্যক্তিসকলে প্ৰেমত আগ্ৰহ দেখা পোৱা যায় নিজৰ পাৰ্টনাৰক বহুতেই কেয়াৰ কৰে ৰিলেশনশিপত বহুতেই পজিটিভ হ'ব এই মে মাহটো লাভ ৰিলেশনশিপত যিসকলে ৰিলেশনশিপত আছে তেওঁলোকৰ লাইফ পাৰ্টনাৰক বহুতো কেয়াৰ কৰিব বৈবাহিক জীৱনৰ বিষয়ে জানোৱা হকচোন বৈবাহিক সকলৰ ক্ষেত্ৰত খুবেই সতৰ্ক হ'ব লাগিব কিছুমান ক্ষেত্ৰত মে মাহটোৰ প্ৰথম সপ্তাহত কেতিয়াবা নিগেটিভ কথাক লৈ কিছু প্ৰবলেম আহিব পাৰে কিন্তু 15 মেৰ পাছত ভাল হ'ব সম্পৰ্ক আগতকৈ ভাল হোৱাৰ দেখা পোৱা গৈছে 15 মে তাৰিখৰ পাছত বৈবাহিক জীৱনত সুখ শান্তি লাভ কৰিবলৈ পাৰিব কেতিয়াও এটো নাভাবিব যে আজি ভাল দিন থাকিলে কালি বেয়া দিন আহিব আজি যদি বেয়া দিন হৈ আছে কালি ভাল দিন আহিব হেহে ধৈৰ্য ৰাখিহে আপুনি কৰ্ম কৰিব মনটো নিগেটিভ কৰি আপুনি দিনটো আপুনি যাত্ৰা আৰম্ভণি বেয়া নকৰিব হেহে যেনেকৈ বৰষুণ দিয়ে ৰ'দ দিয়ে সদায় নহয় জানো বৰষুণ দিয়ে ৰ'দ দিয়ে বতাহ বৰষুণ আহে তেনেকৈ চেঞ্জ হৈ থাকে সদায় ঠিক তেনেকুৱা ধৰণে আমাৰ মনটো কেতিয়াবা নিগেটিভ পজিটিভ দুখ সুখ লৈ আমি উপলব্ধ কৰি থাকো হেহে দুখখিনি পাহৰি পজিটিভখিনি লৈ কেনে আগবাঢ়ি যাবলৈ চেষ্টা কৰক ভাগ্যৰ ক্ষেত্ৰত এই মে মাহটো আপোনাৰ বাবে ভাগ্যশালী হ'বলৈ পাৰে বিশেষকৈ মাহৰ প্ৰথম আৰু শেষৰ সপ্তাহত বহু সুখ আহিব পাৰে যিকোনো নতুন কামত আৰম্ভণি কৰিলে এই মাহটো আপোনাৰ উত্তম সময় ভাগ্য আপোনাৰ লগত থাকিব শুভ তাৰিখ হৈছে 3, 7, 12, 19 লগতে 24 আৰু 30 মে এইকেইটা দিনত আপোনাৰ ভাগ্যৰ লগত থাকিব হেহে যিকোনো কৰ্ম কৰিলে আপুনি ভাল ফলাফল পাব হেহে আপুনি কৰ্ম কৰক মাৰ্কেটখন কিন্তু চাই ল'ব কিন্তু কৰ্ম কৰাৰ আগত বিজনেছ কৰাৰ ক্ষেত্ৰত যদি আপুনি মাৰ্কেটখন চাই ল'ব আগতে এই মাহৰ অৰ্থনৈতিকৰ দিশত বহুতো শুভ সংকেত দেখা গৈছে যিকোনো লগৰীয়াৰ পৰা আপুনি কামৰ ক্ষেত্ৰত মাটি বাৰী ধন সম্পত্তি যান বাহন ক্ৰয় লেনদেনৰ ক্ষেত্ৰত লাভদায়ক হ'ব কিন্তু আগতে দিয়া ধন উভতি পোৱাৰো সম্ভাৱনা আছে যিসকলক যদি আপুনি পইচা দি ধৰিছে তেওঁলোকৰ পৰা পইচা ৰিটাৰ্ণ আহাৰো সম্ভাৱনা আছে এই মাহটো কোনো ডাঙৰ লগৰীয়াৰ লগত সিদ্ধান্ত কৰাৰ আগতে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ লওক কৰ্ম আৰু ব্যৱসায় কৰ্মৰ জীৱনৰ মীন ৰাশিৰ লোকসকলৰ বাবে এই মাহটো অতি উন্নতিমূলক হ'ব বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে যি মানুহে ব্যৱসায় কৰি আছে তেওঁলোকৰ আয় বৃদ্ধি হ'ব যদিও কোনো নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ভাবি আছে এই মাহটো উপযুক্ত সময় কিন্তু হেহে ধন পুঁজি আপুনি সেভিং কৰাটো খুবেই দৰকাৰ
সহকৰ্মীৰ সৈতে অহংকাৰ নকৰিব নিজৰ মনত যেটো আছে হেতুক লৈ একচেপ্ট কৰিবলৈ শিকক শিক্ষাৰ প্ৰতিযোগিতামূলকৰ ক্ষেত্ৰত পৰীক্ষাৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব এই মাহটো জানোৱা হকচোন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো বহুতেই ভাল যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ গৈ আছে বিএ ফাৰ্ষ্ট সেম সেকেন্ড সেম থাৰ্ড সেম হেসকলৰ কাৰণে যথেষ্ট ভাল হ'ব কিন্তু শিক্ষাৰ ক্ষেত্ৰত ইন্টাৰভিউৰ ক্ষেত্ৰতো কিন্তু ভাল ফলাফল পাব অধ্যয়ন মনোযোগ দি ৰাখক মোবাইল বা সোশ্যাল মিডিয়াৰ পৰা সদায় আঁতৰত থাকিবলৈ চেষ্টা কৰক কাৰণ সময়টো বহুতেই মূল্যৱান হয় সময়ত সদায় সৎ ব্যৱহাৰ কৰিব লাগে তেনেহলে আপোনাৰ তাতে সাকসেসফুল হোৱাটো সম্ভাৱনা আছে প্ৰেমিক প্ৰেমিকাৰ মাজত মাধ্যমভাৱে যাব এই মাহটো তেওঁলোকৰ এই মাহটো বিশেষ সিদ্ধান্ত ল'ব পাৰে বিবাহিতৰ জীৱনৰ শান্তি আৰু সুখ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যিকোনো সম্পৰ্ক দূৰত্ব আছিল যদি আগতে তেনেহলে এই মাহত আপোনাৰ সেই সম্পৰ্ক পুনৰ গঢ় দিব শুভ দিন হৈছে 5 মে 11 মে আৰু 22 মে হেলথৰ ক্ষেত্ৰত মে মাহৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব বিশেষকৈ পেটৰ গেষ্ট্ৰিকৰ সমস্যা মানসিক চাপ থাকিব পাৰে কিন্তু তাৰ পৰা আপুনি বাচি থাকিবলৈ ধ্যান এক্সাৰসাইজ কৰক মই সদায় কৈ আহিছো যে এক্সাৰসাইজ কৰিব লাগে ৰাতিপুৱা শুই উঠি 8 লিটাৰ 7 লিটাৰ আপুনি দিনটোত পানী ব্যৱহাৰ কৰিব লাগে তেনেহলে আপোনাৰ স্বাস্থ্য আগতকৈ ভাল দেখা পোৱা যাব হেয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ললেহে আপুনি আপোনাৰ মানসিকভাৱে আপুনি শক্তিশালী হ'ব পাৰিব যদি স্বাস্থ্যটোৱে আপোনাৰ ভাল নহয় তেনেহলে আপুনি কৰ্মৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰিব হেয়ে আগতে স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়াটো খুবেই দৰকাৰ সদায় সূৰ্য দেৱতাক জল অৰ্পণ কৰক হাতজোৰ কৰি কেনে তেওঁক ৰাতিপুৱা পৰিয়ালৰ সৈতে সকলোবোৰ কথা ডিসকাস কৰক সুসম্পৰ্ক বজাই ৰাখক নিজৰ ফ্যামিলিৰ লগত কোনো সদস্যৰ সুখবৰ আহিব পাৰে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত নতুন চাকৰি বিবাহ সন্তানৰ জন্ম সামাজিক অনুষ্ঠানৰ অংশগ্ৰহণৰ যোগ দেখা পোৱা গৈছে বন্ধুবৰ্গৰ সহায়ত বহু কাম আগবাঢ়িব পাৰিব কিন্তু এই মাহটোত মীন ৰাশিৰ বাবে এই মাহটো ভাল যাব কিন্তু মাজে মাজে আপোনাৰ কিছু সমস্যা দেখা পাব পাৰে হেহে এই মাহটো আপুনি সতৰ্ক হৈ চলিব লাগিব ভাগ্য আপোনাৰ লগত থাকিব যদিহে আপুনি কৰ্ম নকৰিলে ভাগ্য কেনেকৈ থাকিব নহয় জানো হেকাৰণে কৰ্ম কৰক ফোকাছৰ ওপৰত কেতিয়াও কৰ্ম কৰক কিন্তু ফলৰ আশা কেতিয়াও নকৰিব যদিহে ভিডিওটো ভাল লাগিলে তেন্তে লাইক কমেন্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহলে আজি এই ভিডিওটোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিও আপোনালোকক আটাইকে লগ পাম আৰু যদি আপোনাৰ ৰাখি মিন হয় তেনেহলে আমি ইতিমধ্যে আমি অসমীয়া নতুন বছৰটোৰ ৰাখিফল আমি ভিডিওত উল্লেখ কৰিছো